দুপৰীয়া ৰাতিপুৱাই চিংৰা বনাইছোঁ। এইফালে চিংৰা ভাজি আৰু এইফালে চিংৰা ৰেডি কৰি আছোঁ। প্ৰথম আহি চিংৰা বনাইছোঁ। ইয়াত দিছোঁ মটৰ, বাদাম, আলু চব মিক্স কৰি ভাজি বনোৱা আছে। আৰু এইফালে বেচন বৰফি বনাই আছোঁ। দেখিছে? ইয়াত কাজু বাদাম কাটি দিছোঁ সৰু সৰুকৈ, ঘি দি বনাইছোঁ। ঘি দি বনোৱা হৈছে, দেখিছেনে? ৰেডি হৈছে আৰু অকণমান টাইমৰ পিছত খাব পাৰিব, ঠাণ্ডা হ'লে খাব পাৰিব। অলপ হিলাই থাকিব লাগিব, ঠাণ্ডা কৰিব লাগিব হিলাই হিলাই। ঠাণ্ডা হ'ব দিব লাগিব। আৰু এইফালে চাওক পেৰা বনাই আছোঁ। লাকি গলাই গলাই মই ডাঠ কৰি দিলোঁ আৰু এতিয়া পেৰা বনাই আছোঁ। চাওক পেৰা ৰেডি হৈ গ'ল। ধুনীয়াকৈ পেৰা বনাই দিলোঁ আৰু ৰেডি হৈ গ'ল। ইমান টাইট হোৱা নাই, অকণমান পিছত ই টাইট হৈ যাব। টাইট হোৱাৰ পিছত খাবলৈ পৰা হ'ব। দেখিছে? এনেকেই পেৰা বনোৱা হয়। আৰু এইফালে চাওক বুন্দিয়া বনাই আছোঁ। বুন্দিয়াটো প্ৰথম ফ্ৰাই কৰি ল'ম, তাৰপিছত ৰস দিয়া হ'ব। এটা কোৱালিটি হৈছে বুন্দিয়াটো।